AHS প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত ৰখা হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত ৰখা হৈছে। বানৰ বাবে পৰীক্ষা স্থগিতৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত স্থগিত থাকিব পৰীক্ষা, স্থগিত ৰখা হ'ব পৰীক্ষা। ইতিমধ্যে ৰাজ্যজুৰি পৰীক্ষা স্থগিত ৰখাৰ কথা জাননীৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। আৰু ডিমা হাছাওত স্থগিত 18 মে'ৰ পৰা 1 জুনলৈ হ'বলগীয়া পৰীক্ষা। 18 মে'ৰ পৰা 1 জুনলৈ হ'বলগীয়া পৰীক্ষা স্থগিত ৰখা হৈছে ডিমা হাছাওত। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা এই মুহূৰ্তত স্থগিত ৰখা হৈছে। ডাঙৰ খবৰ। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান আৰু প্ৰতিকূল বতৰৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। ৰাজ্যৰ অন্যান্য প্ৰান্তত 18 মে'ৰ পৰা 21 মে'লৈ যিসমূহ পৰীক্ষা হ'বলগীয়া আছিল সেই পৰীক্ষাসমূহ স্থগিত ৰখা হৈছে। জনাইছে মুক্ত সমাজ ডাঙৰ খবৰ। ৰাজ্যজুৰি বানে বিভীষিকাৰ সৃষ্টি কৰিছে। ধাৰাসাৰ বৰষুণত এতিয়া বানৰ তাণ্ডৱ ৰাজ্যত বৃদ্ধি পাইছে। যাতায়াতত ব্যাঘাত জন্মিছে। আৰু ৰাজ্যজুৰি বানে সন্ত্ৰাস চলোৱাৰ মাজতে এতিয়া পৰীক্ষা স্থগিত ৰখাৰ কথা ঘোষণা কৰা হৈছে। আৰু উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত ৰখাৰ কথা প্ৰকাশ কৰা হৈছে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত হায়াৰ ছেকেণ্ডেৰী প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত ৰখা হ'ব। ইতিমধ্যে ৰাজ্যজুৰি পৰীক্ষা স্থগিত ৰখাৰ জাননী প্ৰকাশ কৰা হৈছে। ডিমা হাছাওত 18 মে'ৰ পৰা 1 জুনলৈ হ'বলগীয়া পৰীক্ষা স্থগিত ৰখাৰ কথা ঘোষণা কৰা হৈছে। একে সময়তে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা ৰাজ্যজুৰি ৰাজ্যৰ আন প্ৰান্ত 18 পৰা 21 মে'লৈ যিসমূহ হায়াৰ ছেকেণ্ডেৰী প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হ'ব লগা আছিল সেই পৰীক্ষা স্থগিত ৰখাৰ কথা ঘোষণা কৰা হৈছে। আৰু এই মুহূৰ্তত আমাৰ হাতত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ জাননী আহি পৰিছে। জাননীখন দেখুৱাব বিচাৰিছোঁ। হায়াৰ ছেকেণ্ডেৰী প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত ৰখাৰ কথা ঘোষণা কৰা হৈছে। জাননীখন আমি দেখুৱাইছোঁ। আৰু এই জাননীখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত পৰীক্ষা স্থগিত ৰখা হ'ব। আৰু 18 তাৰিখৰ পৰা এই জাননীখন কাৰ্যকৰী হ'ব। 18 পৰা 21 মে' পৰ্যন্ত যিসমূহ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল সেই পৰীক্ষাসমূহ স্থগিত ৰখাৰ কথা ইতিমধ্যে ঘোষণা কৰা হৈছে।